বৃহস্পতিবাৰে গুইজান পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি উপসভাপতি ৱাৰ্ড সদস্যসকলৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি সভাও অনুষ্ঠিত হয়। অসম প্ৰদেশ বিজেপিৰ উপসভাপতি পুলক গোহাঁই উপস্থিত থাকি নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা পঞ্চায়ত প্ৰতিনিধিসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাইজে বিচৰাৰ ধৰণে কাম কৰিবলৈ আহ্বান জনায়। আজি এই দায়িত্বভাৰ অনুষ্ঠানত পায়েল দাসক সভানেত্ৰী, পূৰবী সোণোৱালক উপসভানেত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ অসম প্ৰদেশৰ উপসভাপতি তথা ৮৫ নং মাকুম বিধানসভা সমষ্টিৰ অভিভাৱক পুলক গোহাঁই, গুইজান মণ্ডলৰ সভাপতি গিৰাজ বৰুৱা, উপসভাপতি সন্তোষ সিং, তিনিচুকীয়া জিলা পৰিষদৰ উপসভানেত্ৰী চিত্ৰলেখা দুৱাৰা, চাহ জনগোষ্ঠী মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ উপসভানেত্ৰী সুনীতা খাৰিয়া, গুইজান মণ্ডলৰ সাধাৰণ সম্পাদক মুৰলীধৰ গুপ্তা, গুইজান মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰুণুমণি মৰাণ উপস্থিত থাকে। ইতিমধ্যে সমাপ্ত হৈ যোৱা গাঁও পঞ্চায়ত নিৰ্বাচনত ফলাফলো ইতিমধ্যে আহিলে আৰু পঞ্চায়তৰ যিটো ব্যৱস্থাৰ মাজেৰে সভাপতি উপসভানেত্ৰী নিৰ্বাচিত হ'ল, তেওঁলোকে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ কাৰ্যসূচী আজি গুইজান পঞ্চায়তত আৰম্ভ হৈছে। গতিকে এখন সভা অনুষ্ঠিত হৈছিলে। আনুষ্ঠানিকভাৱে সভাখনত আমি উপস্থিত আছিলোঁ আৰু শুভকামনাও জনাইছোঁ যে গুইজান যিখন আমাৰ গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে পায়েল দাস ডাঙৰীয়ানী আৰু উপসভানেত্ৰী হিচাপে পূৰবী সোণোৱাল ডাঙৰীয়ানী আছে। আৰু আমাৰ আটাইকেইগৰাকী ৱাৰ্ড মেম্বাৰ যিসকল জয়ী হৈ আহিলে, তেওঁলোকে আগন্তুক দিনত ৰাইজৰ কাৰণে নিষ্ঠাৰ সততাৰে কাম কৰিব। সকলো জাতি জনগোষ্ঠীৰ ভাষা বৰ্ণ লোকৰ কাৰণে আন্তৰিকতাৰে তেওঁলোকে কাম কৰিব আৰু বিশেষভাৱে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক জনকল্যাণমূলক আঁচনি আছে, এই আঁচনিসমূহ যাতে তৃণমূল পৰ্যায়ত, কাৰণ এই পঞ্চায়তীৰাজ ব্যৱস্থাৰ যোগেদি শাসনৰ যিটো বিকেন্দ্ৰীকৰণ কৰা হৈছে, তাৰ জৰিয়তে পঞ্চায়তৰ যোগেদি সেই আঁচনিবিলাক ৰাইজে যাতে প্ৰকৃতাৰ্থত উপকৃত হ'ব পাৰে, লাভান্বিত হ'ব পাৰে। আৰু যদি কোনোবা তেনেকুৱা ধৰণৰ ব্যক্তি যদি ক'ৰবাত কেতিয়াবা বাদ পৰি যায় কিবা কাৰণত, সেই ব্যক্তিসকলক চিনাক্ত কৰি সেই আঁচনিৰ আওতাৰ ভিতৰলৈ অনাৰ ক্ষেত্ৰত পঞ্চায়তে বিশেষভাৱে অগ্ৰাধিকাৰ দিব। আৰু মই আশা ৰাখিছোঁ যে এইখন পঞ্চায়তে নিজাববীয়াকৈ কিছু পৰিকল্পনা কৰি চিন্তা চৰ্চাৰ আধাৰত এই পঞ্চায়তখনত এখন আদৰ্শ পঞ্চায়ত হিচাপে গঢ় দিয়াৰ কাৰণে তেওঁলোকে সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে আন্তৰিকতাৰে কাম কৰিব। মই প্ৰথমবাৰৰ বাবে ওলাই আহিছোঁ আৰু অনুভৱ খুবেই ভাল। ৰাইজে সহযোগ কৰিছে, আশীৰ্বাদ দিছে কাৰণে এইটো জেগাত বহিব পাৰিছোঁ আৰু ৰাইজক সহযোগ কৰি যাম আৰু ৰাইজে এনেকৈ মোক সহযোগ কৰি থাকিলে মই আগবাঢ়ি যাম, ৰাইজৰ হকে কাম কৰি যাম, সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু আজি বিশেষ একো ক'ব বিচৰা নাই, ইমানতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ। প্ৰথমে আমাৰ যে পঞ্চায়তীৰাজ ব্যৱস্থাৰ মাধ্যমেৰে আজি গুইজান পঞ্চায়তৰ সভানেত্ৰী পায়েল দাস ডাঙৰীয়ানী তথা উপসভানেত্ৰী পূৰবী সোণোৱাল ডাঙৰীয়ানী লগতে আটাইকেইজন ৱাৰ্ড সদস্যই আজি গুইজান পঞ্চায়তত আজি এই শুভক্ষণত তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিলে আৰু প্ৰথমে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক সময়ত যি তেখেতসকলৰ 5টা বছৰ কাৰ্যকাল, এই 5 বছৰীয়া কাৰ্যকালত যাতে তেওঁলোকে সৰ্বাংগীন দিশত যাতে সমদৃষ্টিৰে চাই তেওঁলোকে ৰাইজৰ কামখিনি কৰি যাব, ইয়াকে তেওঁলোকক শুভকামনা জনাইছোঁ। ৰাইজে অভিযোগ কৰিছিলে, কিন্তু ইতিমধ্যেই সেই অভিযোগৰ ওপৰত পায়েল দাস ডাঙৰীয়ানী SC নহয় বুলি অভিযোগ কৰিছিলে আৰু তাৰ ওপৰত পায়েল দাস ডাঙৰীয়ানীয়ে ইতিমধ্যেই সেই অভিযোগৰ ওপৰত তেওঁ নথি পত্ৰসমূহ জমা দিছে তিনিচুকীয়া আয়ুক্ত কাৰ্যালয়ত। গতিকে ভৱিষ্যতৰ দিনত চালি জাৰি চোৱা যাব আৰু যিটো প্ৰমাণ সত্য হ'ব সেইমতেই হ'ব। কাম কৰি থাকিব পাৰিব।